2026 শক্তি প্ৰদৰ্শনৰ নতুন কৌশল বিজেপিৰ 5 জানুৱাৰীৰ পৰা সমষ্টিয়ে পদুম ফুলৰ ৱাল পেইণ্টিং কৰিব বিজেপিয়ে আৰু অহা 5 তাৰিখৰ পৰা বিজেপিয়ে গোটেই ৰাজ্যতে ৱাল পেইণ্টিং আমাৰ দলৰ কমল চিনটোক লৈ আমি ৱাল পেইণ্টিং আৰম্ভ কৰিম। সঘনাই অসমলৈ আহিছে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ। কাৰণ নিৰ্বাচনলৈ আৰু বেছি দিন নাই। বাজপেয়ী ভৱনতো সঘনাই বহিছে ইখনৰ পাছত সিখনকৈ নিৰ্বাচনী বৈঠক। নিৰ্বাচনী ৰণসিঙা বজাই বাজপেয়ী ভৱনত বিজেপি কৰ্মীৰ সৈতে মত বিনিময় কৰিছিল প্ৰধানমন্ত্ৰীয়ে। তাৰ পাছতেই অধিক তৎপৰ হৈ পৰিছে বাজপেয়ী ভৱন। নপুৰণি বিজেপিৰ সংঘাত নিৰ্মূলৰ পৰা আৰম্ভ কৰি প্ৰাৰ্থিত্ব সংঘাতলৈ সন্তুষ্ট কৰিব লগা হৈছে টিকট বঞ্চিতৰ সম্ভাৱনা থকা মন্ত্ৰী বিধায়ককো। 2026 নিৰ্বাচন যিমান সহজ হ'ব বুলি ভাবিছিল ক্ৰমান্বয়ে কঠিন হৈ পৰিছে বিজেপিৰ বাবেও। শেহতীয়াকৈ সমষ্টিয়ে বিজেপি দলৰ কৰ্মীৰ মাজতেই সংঘাত বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। লখিমপুৰ সমষ্টিত জিলা সভাপতিৰ বিৰুদ্ধে সাংসদ বিধায়কে সভাপতি পদৰ পৰা অপসাৰণ কৰিবলৈ ৰাজ্যিক সভাপতিলৈ পত্ৰ লিখিবলৈ বাধ্য হৈ পৰিছিল। ঠিক একেদৰে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া বাহিনীৰে আন বিজেপি কৰ্মী যুঁজ ৰাজহুৱা হৈ পৰিছিল। এইসমূহ সংঘাত দূৰ কৰাৰ অপ্ৰাণ চেষ্টা ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ। তাৰ মাজতে 26 নিৰ্বাচনৰ প্ৰাৰ্থীৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ঘোষণা। যুৱ প্ৰতিনিধিক প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত দিব অগ্ৰাধিকাৰ। এফালে 2026 ৰণসজ্জা পিন্ধি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সমষ্টিয়ে সাজু হৈছে শাসক বিৰোধীৰ একাংশ ৰাজনৈতিক নেতা। সমষ্টিত জনসাধাৰণৰ কাষ চপাই নহয়, ৰাইজক প্ৰতিশ্ৰুতি প্ৰদানতো এজনতকৈ আনজন এখোজ আগত দৌৰাৰ চেষ্টা। এই সকলোবোৰৰ মাজত বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। পুৰণি বিধায়কৰ টিকট কৰ্তন নকৰাকৈ নতুনক প্ৰদান কৰা হ'ব প্ৰাৰ্থিত্ব। 22জনকৈ নতুন মুখৰ নেতাই লাভ কৰিব 26 টিকট। 22টা সমষ্টি আমাৰ নতুনকৈ আছে, য'ত আমি পুৰণা টিকট নকটাকৈ 22জন নতুন প্ৰাৰ্থীক আমি টিকট দিব পাৰোঁ আৰু 103টা সমষ্টিৰ ভিতৰত এই 22জন। এফালে বাজপেয়ী ভৱনৰ আভ্যন্তৰত চলা চৰ্চা অনুসৰি বিজেপিৰ একাংশ অকমন্য মন্ত্ৰী বিধায়ক বঞ্চিত হ'ব 2026। প্ৰায় 20ৰ পৰা 25জন এনে মন্ত্ৰী বিধায়কৰ নাম চৰ্চা চলিলেও প্ৰায় 5ৰ পৰা 10জন বিধায়ক 26ত বঞ্চিত হোৱাৰ সম্ভাৱনা। মুখ্যমন্ত্ৰীৰ মতে বিজেপিৰ বিধায়কসকলে সমষ্টিৰ উন্নয়নৰ বাবে কাম কৰি আছে। কোনো বিধায়কৰ বিৰুদ্ধে তেনে কোনো গুৰুতৰ অভিযোগ নাই। তাৰ পাছতো পাৰদৰ্শিতাৰ ওপৰত নিৰ্ভৰ কৰি টিকট প্ৰদান কৰিব বিজেপিয়ে। এইবাৰ আমাৰ নতুন মুখত প্ৰাধান্য দিয়াত কোনো অসুবিধা নাই। অন্যহাতে মিত্ৰতাৰ প্ৰসংগতো চতুৰতা অৱলম্বন কৰিছে মুখ্যমন্ত্ৰীয়ে। অগপই বিচাৰিলে 100খন আসনতো প্ৰতিদ্বন্দ্বিতা কৰক। অগপৰ সভাপতি অতুল বৰা আৰু কেশৱ মহন্তৰ সৈতে মুখ্যমন্ত্ৰীয়ে মিত্ৰতাৰ সন্দৰ্ভত আলোচনাও প্ৰায় সম্পূৰ্ণ কৰা বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। গতিকে অগপ দলে যদি কালি সিদ্ধান্ত লয় মই 100টা সমষ্টিতে টিকট দিম, তেওঁলোকে দিব পাৰে। গতিকে গণপৰিষদ যিহেতু এটা স্বতন্ত্ৰ ৰাজনৈতিক দল, তেওঁলোকে আপোনালোকক কি কৈছে তাৰ ওপৰত কমেণ্ট দিয়াটো মই ঠিক নহয়। কাৰণ তেওঁলোকৰ প্ৰেছিডেণ্ট JP নাড্ডা নহয়, তেওঁলোকৰ প্ৰেছিডেণ্ট অতুল বৰা। গতিকে AGPয়ে যিমান টিকট দিব খোজে নিশ্চিতভাৱে দিব পাৰে। কিন্তু যদি বিজেপিৰ লগত লগ লাগি টিকট দিয়াৰ কথাটো হয়, তেতিয়াহ'লে অতুল বৰা আৰু দিলীপ শইকীয়াৰ মাজত বৈঠক হ'ব লাগিব। তাৰ পিছতহে কথাটো ওলাব যে কোনে কেইখনত খেলিব। কিন্তু AGPয়ে যদি কয় যে নহয় বিজেপিৰ জেগাত থাকিব, আমি 100খনত খেলিম, আমিতো বাধা দিব নোৱাৰোঁ। সেই বৈঠকখন হৈ থাকিব। এতিয়াও আমাৰ মানুহে, আমাৰ প্ৰতিনিধিয়ে কেশৱ মহন্ত ডাঙৰীয়া অতুল বৰাৰ লগত কথা পাতি আছে।
ময়ো 2-3বাৰ ফণীভূষণ চৌধুৰীৰ লগত কথা পাতি আছোঁ। আমি যিহেতু কেবিনেটত একেলগেই থাকোঁ, প্ৰতিটো মুহূৰ্ততে আমি কথা পাতি থাকোঁ। আমাৰতো সম্পৰ্ক বেয়া নহয়। মুঠাৰ ওপৰত বাজপেয়ী ভৱনত যে এতিয়া নিৰ্বাচনৰ ৰং ভালকৈ লাগিছে সেয়া মুখ্যমন্ত্ৰীৰ কথাৰ পৰাই স্পষ্ট হৈ পৰিছে। নিউজ ডেস্ক ৰিপোৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।